ৰাতি 2 বজাতো বা 1টা বজাতো মই মছজিদত মিটিং কৰোঁ। ৰাতি 2:30 বজাতো মই মাদ্ৰাছাত মিটিং কৰোঁ। আমাৰ উজনি অসমৰ পিনে বহুত মানুহে ভাবে যে ধুবুৰীলৈ আহিলে সংখ্যালঘু মিয়া মানুহৰ মাজত ৰাতি গ'লে কিজানি ঘূৰিয়ে যাব নোৱাৰে। কিন্তু মই ধুবুৰীৰ চৰে চাপৰিয়ে নগৰে গাঁৱে চবতে ঘূৰি ফুৰোঁ। ৰাতি 2 বজাতো বা 1টা বজাতো মই মছজিদত মিটিং কৰোঁ। ৰাতি 2:30 বজাতো মই মাদ্ৰাছাত মিটিং কৰোঁ। ৰাতি 2 বজাতো বা 1টা বজাতো মই মছজিদত মিটিং কৰোঁ। ৰাতি 2:30 বজাতো মই মাদ্ৰাছাত মিটিং কৰোঁ। আমাৰ উজনি অসমৰ পিনে বহুত মানুহে ভাবে যে ধুবুৰীলৈ আহিলে সংখ্যালঘু মিয়া মানুহৰ মাজত ৰাতি গ'লে কিজানি ঘূৰিয়ে যাব নোৱাৰে। কিন্তু মই ধুবুৰীৰ চৰে চাপৰিয়ে নগৰে গাঁৱে চবতে ঘূৰি ফুৰোঁ। ৰাতি 2 বজাতো বা 1টা বজাতো মই মছজিদত মিটিং কৰোঁ। ৰাতি 2:30 বজাতো মই মাদ্ৰাছাত মিটিং কৰোঁ।